তোমালোকৰ যেটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এই এক্সামটো অহা ৰবিবাৰে হ'ব বহু ছাত্ৰ ছাত্ৰীয়ে মোক কমেন্ট কৰি আছিল স্যাৰ ভিডিও প্ৰস্তুত কৰিব লাগে বা পৰীক্ষাটোৰ বিষয়ে ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিব লাগে এইখন হৈছে 2025-26 কুৱেশ্যন পেপাৰ যেটো এই এক্সামটো এবাৰ তোমালোকৰ বেলেগকে হৈছে কিছুমান ডিস্ট্ৰিক্টৰ আগতে হৈছে গতে সেই কাৰণে এইখন কুৱেশ্যন পেপাৰ বহুতেই ইম্পৰ্টেন্ট ইয়াৰ পৰা ভালেখিনি তোমালোকে কমেন্ট আহিব আৰু এইখন তোমালোকে চোৱাটো বহুতেই ইম্পৰ্টেন্ট আৰু ছাত্ৰছাত্ৰীসকল মই ভাবিছো তোমালোকৰ ইউটিউবত সকলোৰে ভিডিও দিয়া অসুবিধা হয় হেহে কুৱেশ্যন পেপাৰ বিলাক হওক বা নোটছ বিলাক হওক এই নোটছ বিলাক বা কুৱেশ্যন পেপাৰ বিলাক তোমালোকক মই ফেচবুকৰ জৰিয়তে দিবৰ কাৰণে এটা পেজ এটা খুলিছো ফেচবুক পেজ এটা খুলিছো যত তোমালোকে ডেসক্ৰিপচনত লিংক পাবা নাইবা তোমালোকে এছআৰ এডুকেশ্যন বুলি সাৰ্চ কৰিলেও তোমালোকে ইউটিউবৰ লগটোৱে পাই যাবা তাত তোমালোকে প্ৰথম কিন্তু ফলো কৰিব লাগে কিয় কৈছো ফলো কৰিব লাগিব তাৰমানে কিছুমান মই পাব্লিক কৰিছো কিছুমান মই পাব্লিক কৰা নাই গতে পাব্লিক নকৰিলে যিকিনে ফলো নকৰিলে মানে নোপোৱা তোমালোকে ফলো কৰিলে আটাইখিনি পাই যাবা প্ৰথমতে তোমালোকে ফলো কৰিবা যেটো ফলো অপচন আছে তাত ক্লিক কৰিলে তেতিয়া তোমালোকে আটাইখিনি পাবা ফলো নকৰিলেও পাবা কিন্তু দুই এটা পিডিএফ ভালদৰে নোপোৱা আৰু ফলো কৰি থবা তেতিয়া হলে যিকোনো পৰীক্ষা নটিফিকেশন বিলাক তাত দিয়া সুবিধা হ'ব যেটো তোমালোকৰ ফেসবুক আছে আৰু ইউটিউবত মানে সকলোবিলাক দিয়া অসুবিধা হয় যেটো নোটছ বিলাক বা তেনেকুৱাকে গতে সেইকাৰণে ফেসবুকতে দিম বুলি ভাবিছো যেতিয়া সকলোখিনি ছাত্ৰতে সুবিধা হ'ব গতে তোমালোকে ডেসক্ৰিপচনতো পাবা কমেন্ট সেকশনতো পাবা তাত গৈ কেনে ক্লিক কৰি কেনে তোমালোকে প্ৰথমে ফলো কৰি লবা চেনেলটো এছআই এডুকেশ্যন আছে ফলো কৰি লৈ কেনে তোমালোকে পিডিএফ বিলাক বিচাৰিলে তোমালোকে পাই যাবা ঠিক পোষ্ট কৰা আছে তোমালোকে পাবা বাই দা প্ৰথম আছে 1 নম্বৰ ইংলিশ গ্ৰামাৰৰ পৰা 10টা কুৱেশ্যন আহে 2 নম্বৰ কে 20 নম্বৰ থাকে ঠিক আছে প্ৰশ্নখিনি মই প্ৰথমতে কৈছো বাই দা টাইম আই ডেছ মাই হোমৱৰ্ক ইট ৱাজ অলৰেডি মিডনাইট ইয়াৰ এনসাৰ হ'ব এটো হ'ব ফিনিশ শুদ্ধ উত্তৰ 2 নম্বৰ আছে ইফ আই ডেছ দা এনসাৰ আই উড টেল ইউ ইয়াৰ এনসাৰটো হ'ব বি2 কে এনইডব্লিউ নিউ C2 হ'ব the teacher dash us homework every day ইয়াৰ এনসাৰ হ'ব যেটো B2 হ'ব gives হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰ আছে the novel dash by my favorite author is now a movie ইয়াৰ যে এনসাৰ ছ তেতিয়ালে B2 হ'ব শুদ্ধ উত্তৰ written হ'ব 5 নম্বৰ প্ৰশ্নটো তেনেকুৱাকে আছে I dash English for 3 years now ইয়াৰ এনসাৰটো তোমালোকে দেখা পাইছে যেটো হাইলাইট কৰা আছে হেতু হ'ব শুদ্ধ উত্তৰ দ্বিতীয় হ'ব শুদ্ধ উত্তৰ have been studying 6 নম্বৰ if it dash we will cancel the picnic ইয়াৰ range হ'ব এটো হ'ব শুদ্ধ উত্তৰ 7 নম্বৰ my mom dash dinner when I got home ইয়াৰ এনসাৰটো হ'ব C2 is cooking 8 নম্বৰ if I dash to win বুলি আছে the lottery I would buy a house ইয়াৰ এনসাৰটো কোন হ'ব এটো হ'ব WIN win হ'ব 9 নম্বৰ এনসাৰটো তেনেকুৱাকে I wish I dash more time to finish the project ইয়াৰ এনসাৰটো হ'ব B2 head হ'ব 10 নম্বৰ প্ৰশ্নটো আছে the play dash at the school auditorium ইয়াৰ এনসাৰটো হ'ব is performed ছাত্ৰছাত্ৰীসকল নেক্সট বি নম্বৰ প্ৰশ্নটো চোৱা জেনেৰেল সায়েন্সৰ আছিল যত 10টা কুৱেশ্যনত 2 নম্বৰকে আছিল যত প্ৰথম হৈছে সাধাৰণ বিজ্ঞানৰ 10টা কুৱেশ্যন 2 নম্বৰকে অৰ্থাৎ তোমালোকে 20 নম্বৰ আহিছিল জেনেৰেল সায়েন্সৰ পৰাও তল কোনটো গ্ৰহ নিজৰ অক্ষত আটাইতকৈ জোৰত ঘূৰে বৃহস্পতি আৰু জুপিটাৰ ইংলিশটো চাই লবা তোমালোকে মই ইংলিশটো কৰি যোৱা নাই ধৰে ভিডিঅ'ত দিয়া ল'ব নেক্সট হৈছে কমলা টেঙাৰ ৰসত কি বেছি থাকে ইয়াৰ এনসাৰ হ'ব ভিটামিন সি থাকে নেক্সট প্ৰশ্নটো আছে 3 নম্বৰটো হৈছে তল কোনটোৱে মেলেৰিয়া ৰোগ উৎপন্ন কৰে ইয়াৰ এনসাৰ প্লাজমোডিয়ামে মেলেৰিয়া উৎপন্ন কৰে 4 নম্বৰ প্ৰশ্নটো হৈছে যেটো অৰাইজা সেটাইভা নামটো কি এটো হৈছে ধানৰ নাম হয় তাৰপিছত 5 নম্বৰ প্ৰশ্নটো মই পঢ়াই দিম অলপ স্পষ্ট হোৱা নাই কিন্তু মই পিডিএফ দিলে স্পষ্ট হ'ব মানে এই দিন অলপ এডিট কৰি দিম বাৰু নখ আৰু চুলিৰ থকা প্ৰটিন বিধৰ নাম কি হৈছে এটো হৈছে কেৰাটিন 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ প্ৰাণী আৰু প্ৰাণী অন্তঃপৰজীৱী হেতু হৈছে ওকণি তাৰপিছত 7 নম্বৰটো হৈছে who did discover the law of gravitation অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰকৰ্তাজনৰ নাম কি তেখেত হৈছে আইজাক নিউটন স্যাৰ আইজাক নিউটন হৈছে 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ ফুল ফুলা উদ্ভিদ ইয়াৰ হৈছে নিম গছ তাৰ পিছত হৈছে নেক্সট আহিল 9 নম্বৰ প্ৰশ্নটো হৈছে কণী নপৰা এটা প্ৰাণীৰ নাম কি এটা গৰু এত গম পাইছা বাকি চেঠি হৰচিকা গৰু পৰুৱাবিলাক কণী পাৰে
নেক্সট হৈছে তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি ইয়াৰে এনসাৰ হৈছে সোডিয়াম তাৰ পিছত নেক্সট প্ৰশ্নটো হৈছে এটা কোণ যাৰ মাপ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কম তেনে কোণক কি বুলি কোৱা হয় সেইটো হৈছে সূক্ষ্ম কোণ 2 নম্বৰ প্ৰশ্নটো আছে ডিভাইডেড 28678/2 ইয়াত ডিভাইড কৰিলে কৰি চাবা কিমান পাবা 2 ৰে হৰণ কৰিব লাগে আৰু 14339 যাব তাৰ পিছত আছে এটা ট্ৰেপেজিয়ামৰ কথা কৈছে ইয়াত ডেশ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব ৰম্বাস ঠিক আছে প্ৰশ্নটো কিবা নেকি the length of the diagonal are equal in যে ডেশ কৰ্ণৰ কোনটো দৈৰ্ঘ্যবিলাক সমান যে ৰম্বাসৰ আটাইবিলাক দৈৰ্ঘ্য সমান ঠিক আছে নেক্সট এক্সপ্ৰেছ 40% as fraction in lowest term 45% যদি ভগ্নাংশৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা কিমান হ'ব 9/20 তাৰ পিছত আছে ডিভাইডেড 45387 ডিভাইড বাই 369 ইয়াৰে হ'ব 123 হ'ব 6 নম্বৰটো এনসাৰটো তেনেকুৱাকৈ চাবা নান হ'ব এটাও নহয় মিলাই চালে উত্তৰ নোপোৱা তাৰ পিছত 7 নম্বৰটো তোমালোকে এবাৰ চেষ্টা কৰি কমেন্ট সেকশনত কমেন্ট কৰি দিবা 8 নম্বৰটো চোৱা কিমান আছে 45 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব 45 ডিগ্ৰী হ'ব পূৰক মানে যাৰ দুইটা কোণ মিলি 90 ডিগ্ৰী ফাইন 30.94 প্লাস 0.7 নিৰ্ণয় কৰা ইয়াৰ এনসাৰ হ'ব 44.2 10 নম্বৰ প্ৰশ্নটো এনেকুৱাকৈ দিয়া আছে তোমালোকে চাবা তাৰ পিছত আহিল জেনেৰেল নলেজৰ আছে য'ত সাধাৰণ জ্ঞানৰ 10টা 2 নম্বৰকে আছে প্ৰথম প্ৰশ্নটো হৈছে গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায় গতিকে বাংলাদেশত জানাই তোমালোকে পদ্মা বুলি জনা যায় তাৰ পিছত কি দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত ৰাজস্থান অৱস্থিত এনসাৰ এইবিলাক কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক মই তাতে দি দিম দেই মই ইউটিউবত সম্পূৰ্ণ ভিডিঅ' দিয়াটো অসুবিধা তাতে হলে মানে পোষ্ট কৰিব পাৰি নোটছ বিলাক দিব পাৰি গতিকে ফেচবুক পেজটো তোমালোকে যদি কৰা তেতিয়া তোমালোকৰ লাভ হ'ব ঠিক আছে তেতিয়া তোমালোকে কমেন্ট কৰি থাকিব নালাগে স্যাৰ এইখিনি দিয়ক কি আটাখিনি পাবাতন গতিকে ফেচবুক পেজটো তোমালোকে ফলো কৰি ল'বা তাতে সকলোখিনি পৰীক্ষাৰে পাই যাবা নেক্সট হৈছে ভাৰতৰ প্ৰথম প্ৰচাৰিত ধাৰাবাহিকখনৰ নাম কি হমলোক Who gives the decimal system of numerators numbers to the world কোনে সংখ্যাৰ দশমিক পদ্ধতি উদ্ভাৱন কৰিছিল তেতিয়াহ'লে ভাৰতীয়সকলে ইণ্ডিয়ানসকলে কৰিছিল নেক্সট হ'ল মাদাৰ টেৰেছাই জন্মগ্ৰহণ কৰা দেশখনৰ নাম কি হ'ব আলবেনিয়া 6 নম্বৰ প্ৰশ্নটো আছিল তেনেকুৱাকে যে ৰম্বাসৰ কৰ্ণদ্বয় পৰস্পৰ লম্বভাৱে সমখণ্ডিত হ'ব দে অলপমান হেৰি হৈছে মানে এক মিনিটে ওয়েট কৰি সিটো এটো 8 ৰ 3 নম্বৰ বিশ ঠিক আছে কারণ জেনারেল নলেজত আটাইখিনি আছে গ্রেট ট্রাস আই হেভেন নাও কোনে লিখিছিল ইয়াত লিখিছিল রাস্কিন বন্দে লিখিছিল বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় ইয়াত এটাও নাই গতিকে বিশ্ব ঐতিহ্য নান হ'ব তাৰ পিছত আছে প্ৰাচীন কালত দিল্লীক কি নামে জনা গৈছিল ইন্দ্ৰপ্ৰস্থ বুলি জনা গৈছিল পৃথিৱীৰ সৰ্ববৃহৎ মৰাপাট উৎপাদন কৰা দেশ হৈছে ভাৰতক সৰ্ববৃহৎ মৰাপাট উৎপাদন কৰা হয় যিখিনি ৰিজনিং এইখিনি বাৰু তোমালোকক মই নেক্সট কৰি দিম তোমালোকে এবাৰ চেষ্টা কৰিবা যে এইখিনি কৰোঁতে অলপ সময় লাগে সো বাৰু মই নেক্সট এটা ভিডিঅ' তোমালোকক কৰি দিম এইখিনি ঠিক আছে তোমালোকে এবাৰ চাই লোৱা বাৰু আৰু কুৱেশ্যনখিনি পাবাই তোমালোকে ফেচবুকত চালে এবাৰ চেষ্টা কৰিবা মই কৰি দিম বাৰু অলপ সময় লাগিব এইটো বা এইটো কনচেপ্ট অলপ বুজাই ডাইৰেক্ট এনসাৰখিনি দিলে নহ'ব কনচেপ্ট অলপ বুজাই দিব লাগিব সেইকাৰণে মই এইটো ৰিজনিংখিনি এৰি দিছোঁ মই এইটো কৰি দিম নেক্সট ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয় সেইটো হৈছে জয়পুৰ অসমৰ বিখ্যাত ঢোলবাদকগৰাকীৰ নাম মহাই ওজা নাম শুনিছে তোমালোকে জানাও জানিবই লাগিব যিটো আমাৰ বিহু অসমীয়াৰ বাপুতি সাহোন গতিকে বিহু বিখ্যাত ঢোলবাদকৰ নামটো জানাটো বহুতে ইম্পৰ্টেণ্ট আৰু এনেকুৱা প্ৰশ্ন আহি থাকে সেইটো মহাই ওজা এইটো চিত্ৰত দেখা পাইছা মহাকলে প্ৰেৰণ কৰা কুকুৰটোৰ নাম যিটো কুকুৰ দেখাইছে লাইকা বুলি কোৱা হয় কাষৰ চিত্ৰত থকা লঘুটো WHO কৰোনা সময়ত তোমালোকে ইমান দেখা পাইছা হয় নহয় এইজন ইংৰাজ ফিলচফাৰ কম্পিউটাৰ আৱিষ্কাৰ তেওঁৰ নাম কি এইজন যি ব্যক্তি আছে সেই হ'ল চাৰ্লছ বেবেজ চিত্ৰত থকা ৰাজনীতিগৰাকীৰ নাম কেজৰিৱাল গতিকে ইয়াত নাই ইয়াত লাল বাহাদুৰ শাস্ত্ৰী আছে ৰাহুল গান্ধী ইন্দিৰা গান্ধী কেজৰিৱালহে হ'ব নেক্সট হ'ল হু বিল্ড দ্য কুতুব মিনাৰ আৱিষ্কাৰ কোনে সজাইছিল এখেত হৈছে কুতুবুদ্দিন আইবক পৃথিৱীৰ বিখ্যাত স্তন্যপায়ী প্ৰাণীটো হৈছে নীলাতিমি চিত্ৰটো দেখা পাইছা তাজমহল সজোৱা মোগল চুলতানৰ নাম হৈছে শ্বাহজাহান আৰু ইয়াত চোৱা দুইটা চিত্ৰ একে আছে প্ৰথমটো শ্বাহজাহান দ্বিতীয়টো শ্বাহজাহানে হ'ব চিত্ৰ যি একে গতিকে দিল্লীৰ কোনে লালকিল্লা হৈছে শ্বাহজাহান এনেকুৱা টিপছো এপ্লাই কৰিলে ভাল ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা ভালদৰে পৰীক্ষা দিবা
আমি এনচাৰবিলাক যিমান পাৰোঁ আমি যিমান হেল্প কৰিম যিমান পাৰোঁ আৰু এতিয়া ফেচবুক পেজটো হেৰি কৰিবা আগতে মই পে'মেণ্ট লৈছিলোঁ অৰ্থাৎ 35K 35 টকা এটা PDF বা সকলো নোটছবিলাকত গতিকে এতিয়া ফেচবুকত যদি দিব পৰা হৈছে ফেচবুকত পালে তোমালোকে আৰু পে'মেণ্ট কৰিব নালাগে ফ্ৰীকৈ পাই যাবা ঠিক আছে বাই নেক্সট এটা ভিডিঅ' লগ পাম